ইমান বৰষুণ পৰি আছে, চব ঠাইতে পৰিছে। সেইকাৰণে আজি আমি খিচিৰিকে খাম। চবৰে এনেও গা বেয়া, অলপ ভাল পাইছে, খিচিৰিকে বনাই খাম আৰু। বৰষুণৰ বতৰ, চাৰিওফালে বৰষুণেই বৰষুণ। সেয়ে আজি খিচিৰি বনাম, একেবাৰে শ্বৰ্টকাট। খাবলৈ এনেও ভাল পাওঁ খিচিৰি, আৰু বৰষুণৰ বতৰ তাতেই। একেবাৰে চিম্পুলভাৱে বনাম আৰু খাম, চাই থাকিব। আলু ভাজি, পাপৰ আৰু খিচিৰি। এটা পিঁয়াজ দিম আলু ভাজিত। আলু মিহিকৈ কাটিলোঁ আৰু ভাতকেৰেলা মোৰ কাৰণে বইল দিম খিচিৰিত। এতিয়া মই দিম আলু আৰু জলকীয়া একেলগে দিছোঁ। মগু দাল মই ইয়াত 3 মুঠি লৈছোঁ, আৰু চাউল মই ডাঙৰ কাপে 1 কাপ ল'ম, কফি মগবিলাকৰে। ধুই ভালকৈ এতিয়া উঠাই থৈ দিম পানীৰ পৰা। হালধি দিছোঁ, আধা সিজা হৈছে। হালধি আগতে দিলে তলত লাগি ধৰে, সেইকাৰণে হালধি মই পিছত দিছোঁ। কিছুমান হালধিত চাউল মিক্স থাকে। হালধি একেবাৰে তলত লাগি ধৰিলেও ভাল নালাগে, আলুখিনি ভাঙি একেবাৰে নোহোৱা হৈ যায়। হৈ গ'ল মোৰ আলু ভাজি, এতিয়া নমাম আৰু ইয়াতে মই খিচিৰি বনাম। হৈ গ'ল মোৰ আলু ভাজি। সেইকাৰণে মই শুকান জলকীয়া, তেজপাত আৰু শুকলতি লৈছোঁ। তেল গৰম হ'লে মই চম্ভাৰ দিম। মুগ দালিখিনি ৰঙা হ'লে পানী দিম। ভাজা হৈ গ'ল, এতিয়া পানী দিছোঁ। অলপ গৰম হ'লে নিমখ দিম। এতিয়া নিমখ দিছোঁ। দালি সিজাৰ পিছত চাউল দিম। জলকীয়া আজি মই ফালি দিছোঁ। দালি আৰু অলপ সিজিলেহে মই চাউল দিম। দাইল বইল হ'ল, এতিয়া চাউল দিছোঁ। সিজিলে মোৰ আৰু অলপ বাকী আছে। এতিয়া গেছটো ল' ফ্লেমত দিছোঁ, আৰু অলপ সিজাৰ পিছত নমাই দিম। এতিয়া দিছোঁ আদা, Gambar pemujit ini mau dir. Siapa halus ya?